বাক্সাৰ শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ২০ নং মথনপুৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে দাখিল কৰে মনোনয়ন পত্ৰ। গৌতম দাসক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু লগতে বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে দলীয় কৰ্মীয়ে। মনোনয়ন পত্ৰ দাখিলৰ পাছতে প্ৰাৰ্থী গৌতম দাসে সংবাদ মাধ্যমৰ আগত বহু কথাই উল্লেখ কৰে। বিটিচি নিৰ্বাচনৰ বাবে মথনগুৰি পৰিষদীয় সমষ্টিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষোভিত প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে পুনৰ আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। এই সময়ছোৱাত মোক মাৰ্গদৰ্শন দিয়ে, মোক উপদেশ হিচাপে তেওঁ আহে। আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ সকলোৰে সন্মানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেত আমাৰ প্ৰভাৰী জিলাৰ আমাৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, লগতে আমাৰ দলৰ মণ্ডল পৰ্যায়ৰ জিলা পৰ্যায়ৰ ভালেমান কাৰ্যকৰ্তা থাকে। মই এই ক্ষেত্ৰত আমাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ নিজৰ মন্ত্ৰী প্ৰভাৰী মন্ত্ৰী আজি যিয়ে আছে মোক মাৰ্গদৰ্শন দিবলৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আমাৰ কাৰ্যকৰ্তা মণ্ডলৰ কাৰ্যকৰ্তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা সময়ত মথনগুৰিবাসী ৰাইজে মোক যি আশীৰ্বাদ দিছিলে, মথনগুৰিবাসী ৰাইজৰ হৈ মই যিমান দূৰ সম্ভৱ তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ মই প্ৰয়াস কৰিছোঁ আৰু ভালেখিনি এই ক্ষেত্ৰত মই সফলতা পোৱা বুলি মই ভাবোঁ। এইবাৰো মই ভাবোঁ যে এইবাৰো মথনগুৰিবাসী ৰাইজে মোক পুনৰ আশীৰ্বাদ দিব, পুনৰ তেওঁলোকৰ মৰম চেনেহৰ দ্বাৰা সফলতা লাভ কৰি পেলাই মথনগুৰিবাসী ৰাইজৰ বাবে পুনৰ নিজৰ সেৱা আগবঢ়াম। বিগত সময়ত কি কৰিবলৈ সফল হ'ল আৰু কি কৰিবলৈ বাকী থাকিল, যিখিনিৰ কাৰণে ৰাইজে আপোনাক আমাৰ সমষ্টিৰ ভালেমান কাম আমি কৰিলোঁ। আন্তঃগাঁথনিৰ কাম, শিক্ষা, স্বাস্থ্য, কৃষি ক্ষেত্ৰৰ কাম, যিবোৰ মৌলিক সমস্যা ৰাইজৰ ভালেখিনি আমাৰ সেইবোৰ সমস্যা সমাধান হৈছে। আৰু এটা সমষ্টিত এজন ইএমএ 5 বছৰত সম্পূৰ্ণ কাম কৰা সম্ভৱ নহয়, আপোনালোকেও জানে। তথাপিও যিবোৰ কাম আমাৰ ৰৈ থাকিল, আমি অহা দিনত এই নিৰ্বাচনত সফলতা লাভ কৰাৰ পিছত আমি বাকীখিনি কাম কৰাৰ কাৰণে সম্পূৰ্ণভাৱে দৃঢ় সংকল্পৰে আগবাঢ়ি যাম। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটাই নীতি, ৰাইজৰ সেৱা কৰা, ৰাইজৰ হৈ নিজক সমৰ্পিত কৰা, শান্তি সমন্বয় সম্প্ৰীতি বজাই ৰখা আৰু মৌলিক সমস্যা যিবোৰ আছে ৰাইজৰ, এটা দুটা সমস্যা নহয়, যিবোৰ মৌলিক সমস্যা, মূলতঃ যিবোৰ সমস্যা ৰাইজৰ কাৰণে সদায় অগ্ৰাধিকাৰী পায়, সেই সমস্যাবোৰ সমাধানৰ কাৰণে সদায় মই প্ৰয়াস কৰিম আৰু এয়া মোৰ থাকিব এটা মূল উদ্দেশ্য লক্ষ্য। যোৱা নিৰ্বাচনত আমি বিটিআৰৰ আমাৰ বিজেপিৰ যিকেইজন প্ৰাৰ্থী আছিলে আটাইতকৈ বেছি ভোটৰ ব্যৱধানত আমি নিৰ্বাচিত হৈছিলোঁ। আমাৰ শ্ৰদ্ধা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতৰ নিৰ্দেশ মৰ্মে আমি কাম কৰিছিলোঁ। যোৱাবেলিতকৈ এইবেলি পৰিৱেশ বহুত ভাল। 5 বছৰ ইএম হিচাপে দায়িত্ব লৈ কাম কৰিলোঁ। ৰাইজৰ সমৰ্থন আৰু বহুত বেছি বাঢ়িল, দলীয় কাৰ্যকৰ্তাৰ সংখ্যা বৃদ্ধি পালে। গতিকে এইবেলি আমি 7,000তকৈ বেছি ভোটৰ ব্যৱধানত আমি নিৰ্বাচিত হ'ম বুলি আমি এয়া বিশ্বাস কৰোঁ আৰু এয়া সত্য হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।